তোমালোকৰ মই দেখিছো মোৰ প্ৰত্যেকটো ভিডিঅ'ত বহুত শিক্ষাৰ্থীয়ে কমেন্ট সেকশনত প্ৰায় কমেন্ট কৰি থাকে যে দুবছৰীয়া বিএড এডমিশন কেতিয়া আৰম্ভ হ'ব। তোমালোকৰ সেই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে আজি এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, কাৰণ এই বছৰ অৰ্থাৎ 2024 বৰ্ষৰ বিএড এডমিশনৰ প্ৰথমটো ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আনিছো, কাৰণ এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশনৰ নটিফিকেশনৰ বিষয়ে। বিএড এডমিশন তথা এন্ট্ৰেন্স এক্সাম তো কেতিয়া হ'ব, হে এন্ট্ৰেন্স এক্সামৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব, কিমান মাৰ্কছৰ এক্সাম হ'ব, এক্সাম ডিউৰেশ্যন কিমান হ'ব, এক্সাম সেন্টাৰ অসমৰ ক'ত আছে, সম্পূৰ্ণ কথা অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশনৰ কাৰণে কমন এন্ট্ৰেন্স টেষ্ট যেটো হ'ব, সেই কমন এন্ট্ৰেন্স টেষ্ট চমুকৈ কেট তাৰ বিষয়ে সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত স্টেপ বাই স্টেপ আপোনালোকক জনাবলৈ গৈ আছো। ভিডিঅ'টি শেষলৈকে চাব, আৰু এই ভিডিঅ'টি আপোনাক যদি কিঞ্চিত হ'লে উপকৃত কৰে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো। তোমালোকৰ তেতিয়াহ'লে বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। তোমালোকক মই আপোনাক জনাই দিওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 2024 বৰ্ষৰ বিএড এডমিশনৰ নটিফিকেশন ইতিমধ্যে আৰম্ভ হৈ গৈছে, আৰু ইয়াৰ এপ্লাই প্ৰক্ৰিয়া যোৱাকালি অৰ্থাৎ 1 মে'ৰ পৰা আৰম্ভ কৰিছে, আৰু অহা 30 মে' পৰ্যন্ত সেই এপ্লাই প্ৰক্ৰিয়া চলিব। আৰু তেওঁলোকে নটিফিকেশনটোত উল্লেখ কৰিছে যে অহা 13 জুলাই তাৰিখে তেওঁলোকে এক্সামটো কণ্ডাক্ট কৰিব, আৰু এই এক্সামটোৰ ৰিজাল্ট তেওঁলোকে 25 জুলাই তেওঁলোকে ৰিজাল্টটো পাব্লিছ কৰিব, আৰু তেওঁলোকে জুলাইৰ পাছত আগষ্ট মানৰ পৰা তেওঁলোকে এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তোমালোকক এতিয়া মই আপোনাক জনাই দিওঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটি দুবছৰীয়া বিএড এডমিশনৰ কাৰণে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তোমালোকক আপোনালোকে সকলোৱে জানে বিএড এডমিশন ল'বলৈ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী লাগিব। গ্ৰেজুৱেশ্যন যদি কৰিছে তেতিয়াহ'লে আপোনাৰ গ্ৰেজুৱেশ্যনত 50% থাকিব লাগিব, বা মাষ্টাৰ ডিগ্ৰী যদি আছে মাষ্টাৰ ডিগ্ৰীত 50% থাকিব লাগিব। সেই 50% কিন্তু ST SC অৰ্থাৎ ৰিজাৰ্ভ কেটেগৰী সকলৰ কাৰণে 5% ৰিলেক্সেশ্যন দিয়া আছে, অৰ্থাৎ তেওঁলোকৰ যদি 45% আছে তেতিয়াও তেওঁলোকে এপ্লাই কৰিব পাৰিব বা তেওঁলোকে এলিজিবল হ'ব এই কোৰ্সটোৰ কাৰণে। তোমালোকৰ আপোনালোকে যদি আপোনালোকৰ 50% বা ST SC সকলৰ 45% আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তোমালোকক এইখিনিতে আপোনালোকক জনাই দিওঁ যে এই বিএড এডমিশনৰ কাৰণে বা বিএড এন্ট্ৰেন্স এক্সাম দিবৰ কাৰণে আপোনালোকে এপ্লাই যেতিয়া কৰিব, এপ্লাই প্ৰক্ৰিয়াত আপোনালোকে 950 টকা ফি হিচাপে বা এপ্লিকেশ্যন ফি হিচাপে আপোনালোকে পে কৰিব লাগিব অনলাইন যোগে, তেতিয়াহে আপোনালোকৰ ফৰ্মটো সাবমিট হ'ব। আৰু এই এন্ট্ৰেন্সৰ সিলেবাস যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ 70 মাৰ্কছৰ এক্সাম হয়। এই 70 মাৰ্কছত আপোনালোকৰ নামেৰিকেল এবিলিটি হ'ব, জিকে হ'ব, জেনাৰেল এৱাৰনেছ হ'ব, টিচিং এপ্টিটিউড, আৰু অন্যান্য আপোনালোকৰ যেটো ৰিজনিং আছে সেই ৰিজনিঙৰ ওপৰত 70 মাৰ্কছৰ এক্সাম হ'ব। সিলেবাসটো আপোনালোকক মই ডেসক্ৰিপশ্যনতো দি দিম, আপোনালোকে ডেসক্ৰিপশ্যনত সম্পূৰ্ণ বিতং তথ্য পাই যাব, আৰু সম্পূৰ্ণ নটিফিকেশ্যনৰ যেটো লিংক বা এপ্লাই কৰাৰ লিংক মই আপোনালোকক ডেসক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে সেই লিংকৰ জৰিয়তে নটিফিকেশ্যনটো ডাউনলোড কৰি নিজে চাই ল'ব পাৰিব। তোমালোকক মই আপোনালোকক জনাই দিওঁ এতিয়া যে মই কৈছো 70 মাৰ্কছ বুলি কৈছো, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেটো কমন এন্ট্ৰেন্স টেষ্ট হ'ব বিএড এডমিশনৰ কাৰণে তাৰ আপোনালোকৰ 70 মাৰ্কছৰ হ'ব। তাৰ উপৰিঞ্চি তেওঁলোকে 30% মাৰ্কছ আপোনালোকৰ হাই সেকেন্ডাৰী বা মেট্ৰিকত বা মাষ্টাৰ ডিগ্ৰীত হওক বা আপোনালোকৰ গ্ৰেজুৱেশ্যনত 10% মাৰ্কছ তাৰ পৰা তেওঁলোকে এড কৰিব। সাপোজ কোনো শিক্ষাৰ্থীয়ে যদি মাষ্টাৰ ডিগ্ৰী বা HSLCত বা HSত 53% পাইছে, অৰ্থাৎ সেই তাক যদি আমি 10% কৰি দিওঁ তেতিয়াহ'লে 5.3 তেওঁৰ মাৰ্কছটো এড হ'ব, অৰ্থাৎ 70 মাৰ্কছৰ লগত 30% তেওঁলোকে এক্সট্ৰা আপোনালোকৰ কেৰিয়াৰ পাৰফৰ্মেন্সৰ পৰা তেওঁলোকে মাৰ্কছটো এড কৰিব, টোটাল 100 কৰিব। মানে আপোনালোকৰ 70 মাৰ্কছ আপোনালোকে কেট এক্সামৰ জৰিয়তে লাভ কৰিব। 70 মাৰ্কছত আপুনি যিমান মাৰ্কছ কৰে তাৰ লগত আপুনি যেতিয়া হাই সেকেন্ডাৰী বা হাই স্কুল মেট্ৰিক বা মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যনত যিমান মাৰ্কছ হাইয়েষ্ট মাৰ্কছ যোনটো আপুনি লাভ কৰিব, সেই হাইয়েষ্ট মাৰ্কটোৰ পৰা আপুনি সাপোজ মই ইতিমধ্যে কৈছো যে 53% যদি কোনো শিক্ষাৰ্থীয়ে যিকোনো মেট্ৰিকত হওক বা হাই সেকেন্ডাৰীত হওক বা গ্ৰেজুৱেশ্যনত হওক বা মাষ্টাৰ ডিগ্ৰী লাভ কৰিছে তেতিয়াহ'লে তেওঁৰ 5.3 মাৰ্কছ তেওঁৰ এড হ'ব। তো এনে ধৰণে আপোনালোকৰ যিমান মাৰ্কছ কেট এক্সামত লাভ কৰিব তাৰ লগত আপোনালোকৰ সেই মাৰ্কছটো আপোনালোকৰ এড হ'ব। টোটাল তেওঁলোকে 100 মাৰ্কছ হ'ব, বা 100ৰ পৰা তেওঁলোকে মেৰিট লিষ্টটো তৈয়াৰ কৰিব। সেই মেৰিট লিষ্টটো আপোনালোকৰ যেতিয়া আপোনালোকৰ নাম আহিব তেতিয়া আপোনালোকে এডমিশনটো ল'ব পাৰিব। তোমালোকক এনে ধৰণে
আপোনালোকে এপ্লাই কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবোৰ এফিলিয়েটেড কলেজ বিএড কলেজ আছে সেই কলেজসমূহত আপোনালোকে এডমিশ্যন ল'ব পাৰিব তোমালোকৰ মই আপোনালোকক ক্ৰমান্বয়ে এডমিশ্যন ফিজ কিমান হ'ব কিমান মাৰ্কছ পালে আপোনালোকে এডমিশ্যন লাভ কৰিব সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক ক্ৰমান্বয়ে পৰৱৰ্তী ভিডিঅ'বিলাকত জনাই যাম তাৰ আগতে মানুহসকল মই আপোনালোকক জনাই দিওঁ এই ডিব্ৰুগড় ইউনিভাৰ্চিটি কেট এক্সামৰ এক্সাম চেণ্টাৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে অসমৰ আপোনালোকৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট গোলাঘাট বোকাখাট ঢকুৱাখানা লখিমপুৰ ধেমাজি এইবিলাকত আপোনালোকৰ এক্সাম চেণ্টাৰ আছে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ আপোনালোকে তাতো চাই ল'ব পাৰিব এই চেণ্টাৰবিলাকত আপোনালোকে এক্সাম দিব পাৰিব আৰু আপোনালোকে এপ্লাই কৰাৰ সময়ত এক্সাম চেণ্টাৰটো চুজ কৰিব লাগিব অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকে এপ্লাই কৰক আৰু যিকোনো তথ্য বা যিকোনো সমস্যা বা যিকোনো কথা জানিবৰ কাৰণে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক লগতে ডেছক্ৰিপশ্যনত দিয়া মোৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলটো আপোনালোকে মোক ফ'ল' কৰক ফ'ল' কৰাৰ জৰিয়তে আপোনালোকে যিকোনো তথ্য যিকোনো আপডেটছ আপোনালোকে আগতীয়াকৈ ক্ৰমান্বয়ে আপোনালোকে পাই থাকিব পাৰিব তোমালোকৰ তেতিয়াহ'লে ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম